আজি আপোনালোকৰ সকলোৰে পৰিচিত নাম শকুন্তলাৰ জন্ম কাহিনীৰ বিষয়ে ক'বলৈ লৈছোঁ। আমি সকলোৱে জানো যে ৰজা দুষ্মন্তৰ লগত জন্ম ঋষিৰ কন্যা শকুন্তলাৰ লগত বিবাহ হৈছিল। পিছে শকুন্তলা ঋষি বিশ্বামিত্ৰ আৰু অপ্সৰা মেনকাৰ কন্যাহে আছিল। শকুন্তলাৰ জন্মৰ কথা আৰু বিশ্বামিত্ৰৰ কাহিনীৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব। ঋষি হোৱাৰ আগতে বিশ্বামিত্ৰ এজন মহাপ্ৰতাপী তথা অহংকাৰী ৰজা আছিল। তেতিয়া তেওঁৰ নাম আছিল বিশ্বৰথ। এবাৰ বিশ্বৰথে বহুতো সৈন্য সামন্ত লগত লৈ দিগ্বিজয় কৰি ঘূৰি অহা সময়ত ব্ৰহ্মঋষি বশিষ্ঠ মুনিৰ আশ্ৰমত আশ্ৰয় লৈছিল। তেতিয়া বশিষ্ঠই ৰজাৰ লগতে সকলো সৈন্য সামন্তক অতি সুন্দৰকৈ খোৱাই বোৱাই আপ্যায়ন কৰিছিল। এখন ঋষিৰ আশ্ৰমত লাখ লাখ সৈন্য সামন্তক এনেদৰে সুন্দৰ ভোজনেৰে আপ্যায়ন কৰা দেখা পাই ৰজা বিশ্বৰথ আচৰিত হৈ ঋষিক সুধিলে, হে মহৰ্ষি, আপুনি আমাৰ ইমানবোৰ সৈন্য সামন্তৰ বাবে ইমান কম সময়ৰ ভিতৰত ভোজনৰ ব্যৱস্থা কেনেদৰে কৰিলে? ৰজাৰ কথা শুনি ঋষিয়ে ক'লে, হে মহাৰাজ, এই সকলোবোৰ নন্দিনীৰ কৃপাত হৈছে। ৰজাই সুধিলে, এই নন্দিনী কোন হয়? ঋষিয়ে ক'লে, নন্দিনী হৈছে স্বৰ্গৰ গোমাতা কামধেনুৰ পুত্ৰী। মাতা নন্দিনীক বিচৰা মাত্ৰেই আমাৰ সকলো প্ৰয়োজন পূৰ্ণ কৰে। ঋষিৰ কথা শুনি ৰজাই ক'লে, হে ঋষিবৰ, এনেধৰণৰ সৰ্বকামনা পূৰ্ণ কৰিব পৰা এজনী গাই ৰাজ্যৰ সম্পদ। গতিকে আপুনি এই নন্দিনী গাইজনীক মোক দিয়ক। এনেদৰে ৰজা বিশ্বৰথে মহৰ্ষি বশিষ্ঠৰ পৰা মাতা নন্দিনীক বিচাৰিলে। পিছে ঋষিয়ে গাইজনী দিবলৈ মান্তি নহ'ল। তেতিয়া ৰজাই গাইজনীক বলপূৰ্বক হস্তগত কৰিবলৈ সৈন্যসকলক আদেশ দিলে। পিছে ঋষিয়ে ব্ৰহ্মত্বৰ শক্তিৰে ৰজা তথা সৈন্যসকলক পৰাজিত কৰিলে। ঋষি বশিষ্ঠৰ ওচৰত পৰাজিত হৈ ৰজা বিশ্বৰথে বহুতো অপমান বোধ কৰিলে। তেতিয়া বিশ্বৰথে এই অপমানৰ প্ৰতিশোধ লোৱাৰ মানসেৰে তপস্যা কৰি সকলো ধৰণৰ দিব্যাস্ত্ৰ প্ৰাপ্ত কৰে। তাৰ পাছত বিশ্বৰথে পুনৰ বশিষ্ঠক আক্ৰমণ কৰে। পিছে এইবাৰো ৰজা বিশ্বৰথ পৰাজিত হয়। তেতিয়া বিশ্বৰথে বুজি পালে যে এজন ক্ষত্ৰিয়ৰ শক্তিতকৈ এজন ব্ৰহ্মঋষিৰ ব্ৰহ্মত্ব শক্তি বহু বেছি প্ৰভাৱশালী। এই কথা বুজিব পাৰি ৰজা বিশ্বৰথে ব্ৰহ্মত্ব লাভৰ বাবে কঠোৰ তপস্যা আৰম্ভ কৰিলে। বিশ্বৰথৰ কঠোৰ তপস্যা দেখি দেৱৰাজ ইন্দ্ৰই ভাবিলে, বিশ্বৰথে কঠোৰ তপস্যা কৰি অসীম শক্তি লাভ কৰি নিশ্চয় স্বৰ্গ অধিকাৰ কৰি ল'ব। এই কথা ভাবি ইন্দ্ৰই স্বৰ্গৰ সুন্দৰী অপ্সৰা মেনকাক বিশ্বৰথৰ তপস্যা ভংগ কৰিবলৈ পঠালে। মেনকা আহি বিভিন্ন ধৰণৰ নৃত্য গীত কৰি বিশ্বৰথৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰিলে। পিছে মেনকাৰ সকলো চেষ্টা বিফল হ'ল। তেতিয়া দেৱৰাজৰ নিৰ্দেশত কামদেৱে বিশ্বৰথৰ দেহত কামবাণ নিক্ষেপ কৰিলে। কামবাণৰ প্ৰভাৱত বিশ্বৰথৰ তপস্যা ভংগ হ'ল আৰু বিশ্বৰথ মেনকাৰ প্ৰেমত আকুল হৈ পৰিল। তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰোঁতে কৰোঁতে মেনকাও বিশ্বৰথৰ প্ৰতি মোহাবিষ্ট হৈ পৰিছিল। তেতিয়া দুয়ো প্ৰেমিক প্ৰেমিকা অৰ্থাৎ বিশ্বৰথ আৰু মেনকা বিবাহপাশত আবদ্ধ হৈ পৰিল। বিবাহ কৰাৰ পাছত বিশ্বৰথ আৰু মেনকা দুয়ো উদ্দেশ্য তথা কৰ্তব্যৰ কথা পাহৰি গ'ল। দুয়ো প্ৰেম তথা কাম বাসনাত মচগুল হৈ পৰিল। বিশ্বৰথ আৰু মেনকাৰ মিলনৰ ফলত তেওঁলোকৰ এক কন্যা সন্তানৰ জন্ম হ'ল আৰু দুয়ো নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল। ইতিমধ্যে মেনকাৰ উদ্দেশ্য সিদ্ধি হ'ল। বিশ্বৰথে পত্নী আৰু কন্যাক পাই তপস্যাৰ কথা পাহৰি গ'ল। তেনেতে দেৱৰাজ ইন্দ্ৰই আহি এদিন মেনকাক ক'লে, হে মেনকা, তুমি স্বৰ্গৰ অপ্সৰা, গতিকে তুমি অধিক সময় মৰ্ত্যলোকত বাস কৰিব নোৱাৰা। তোমাৰ উদ্দেশ্য ইতিমধ্যে সফল হ'ল। গতিকে তুমি সোনকালে স্বৰ্গলৈ ঘূৰি আহা। এই বুলি কৈ ইন্দ্ৰ ঘূৰি গুচি গ'ল। স্বামী আৰু কন্যাক এৰি যাব লাগিব বুলি ভাবি মেনকাৰ মন বেদনাৰে ভৰি পৰিল। তথাপি যাবতো লাগিবই। তেতিয়া মেনকাই বিশ্বৰথৰ ওচৰলৈ গৈ ক'লে, হে স্বামী, মই স্বৰ্গৰ অপ্সৰা মেনকা। দেৱৰাজে মোক আপোনাৰ তপস্যা ভংগ কৰিবলৈ পঠাইছিল। আপোনাৰ তপস্যা ভংগ কৰাৰ বাবে আপুনি মোক ক্ষমা কৰি দিব। মই এতিয়া স্বৰ্গলৈ ঘূৰি যাব লাগিব। আপোনাৰ কন্যা আপুনি চম্ভালি লওক। এই বুলি কৈ মেনকাই বিশ্বৰথৰ হাতত কন্যাজনী তুলি দি স্বৰ্গলৈ বুলি ঘূৰি গুচি গ'ল। মেনকা গুচি যোৱাত বিশ্বৰথে মনত বহুত দুখ পালে।
তাৰ পাছত বিশ্বৰথে ঋষি তন্বৰৰ আশ্ৰমলৈ গৈ নিজ কন্যাক তেওঁলোকৰ হাতত তুলি দিলে। এই কন্যাকে ঋষি আৰু তেওঁৰ পত্নীয়ে তুলি তালি ডাঙৰ কৰিছিল, যাৰ নাম থোৱা হ'ল শকুন্তলা। তাৰ পাছত গৈ পুনৰ বিশ্বৰথে কঠোৰ তপস্যা আৰম্ভ কৰিলে। এই কঠোৰ তপস্যাৰ বাবেই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বৰদানত বিশ্বৰথে ব্ৰহ্মত্ব লাভ কৰি ব্ৰহ্ম ঋষি বিশ্বামিত্ৰ নামেৰে খ্যাত হয়। এয়াই হৈছে শকুন্তলাৰ জন্মৰ কথা তথা বিশ্বামিত্ৰৰ কাহিনী। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।